এটা চৰকাৰী চাকৰি বিচাৰি নিবনুৱাসকল বিপথে পৰিচালিত হোৱা দেখা যায়। সেই সময়তে কলিয়াবৰৰ এজন নিবনুৱা যুৱকে দেখুৱাইছে আদৰ্শৰ বাট। প্ৰায় ৭০ বিঘা মাটিত ধান খেতি কৰি ইতিমধ্যে তেওঁ মুখত হাঁহি বিৰিঙিবলৈ সক্ষম হৈছে। মই সমগ্ৰ দৃশ্যাৱলী দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইদৰে তেওঁ ধাননি পথাৰত আমি বৰ্তমান উপস্থিত আছোঁ। প্ৰায় ৭০ বিঘা মাটিত তেওঁ বিজ্ঞানসন্মতভাৱে ধান খেতি কৰি লাভৰ মুখ দেখিবলৈ সন্মুখীন হৈছে আৰু ইতিমধ্যে ৫টাকৈ বছৰ তেওঁ এই ধান খেতি কৰিছে আৰু কৰি পেলাই তেওঁ বৰ্তমান এনেকৈ যথেষ্ট পৰিমাণৰ ধন আহৰণ কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰিয়ালটো পোহপালন দি আছে আৰু অন্য 10জন নিবনুৱাকো তেওঁ সংস্থাপনৰ বাট দেখুৱাইছে। ইতিমধ্যে তেওঁ খুব সুন্দৰ হৈছে এইবাৰ ধান খেতি। তেওঁৰ মোৰ লগত তেওঁ উপস্থিত আছে বৰ্তমান। আমি তেওঁৰ পৰা পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। কিদৰে মনলৈ আহিল এটা চাকৰি আশা বাদ দি পেলাই কিদৰে ধান খেতি কৰিবলৈ মনলৈ আহিল? চাকৰি আপোনাৰ চাকৰিটো বিচাৰি বহুতে হাবাথুৰি খালোঁ। তথাপিও মানে যিহেতু দেউতা খেতিয়ক, প্ৰথমতে নিজৰ মাটিখিনি প্ৰথম 4 বিঘা মাটিত খেতি কৰিলোঁ। খেতি কৰি মানে যিটো ফচল হ'ল, আগতে ধৰি লওক দেউতাহঁতে ইমান সাৰ নিদিয়ে বা হেৰি নকৰে, একো নাই আৰু জাষ্ট কৰিব লাগে কৰিছে আৰু তেনেকৈ কৰি পেলাই মই গোবৰ তাৰপিছতে ইউৰিয়া ব্ৰইলাৰৰ হেৰি দি পেলাই কৰিলোঁ। দেউতাহঁতে যিমান ধান কৰে তাতকৈ তাৰ দুগুণ ধান মই সৰাবলৈ সক্ষম হ'লোঁ। তাৰপিছত অলপ অলপকৈ তাৰ পিছৰ বছৰে বেলেগৰ চুক্তি ল'লোঁ, প্ৰায় 11 বিঘামান। তাৰপিছত ল'লোঁ 17 বিঘা কৰিলোঁ। যোৱা বছৰ 35 বিঘা কৰিলোঁ। এইবাৰ আপোনাৰ প্ৰায় 70 বিঘামান মই ধান কৰিছোঁ নিজাববীয়াকৈ। লগত মোৰ আৰু এজন খুৰা এজন আছে আৰু সহায়ক হিচাপে। কেনেদৰে মনলৈ আহিল চিন্তাটো মনলৈ অহা মানে দেখিছোঁ যে চাকৰি কৰি কোনো লাভ নাই আজিকালি। কাৰণ চাকৰি বিচাৰি কাৰণ আপোনাৰ কিবা এটা চাকৰি ল'বলৈ হ'লেও এজন বেকত মানুহ লাগিব, তাৰ উপৰি আপোনাৰ কিবা ঘোচ দিব লাগিব, কিবা কৰিব লাগিব। দেখিলোঁ যেতিয়া সেইকেইটা ঘোচ দিয়া পইচাকেইটা যদি মই খেতিত লগাওঁ, মই যথেষ্টখিনি উন্নতি হ'ব বুলি ভাবি মই খেতিকে কৰিবলৈ আৰম্ভ কৰিলোঁ। লাভ বৰ্তমান ঠিকে আছে। যোৱাবাৰ আপোনাৰ মোৰ 22,000 টকা খৰচা হৈছিলে, পাইছিলোঁ 65,000 টকা। এইবাৰ 62,000 টকা খৰচা কৰিছোঁ। এতিয়া কিমান হয় ধান মাৰি পেলাইহে গম পাওঁ। ধান খেতি বাহিৰে আৰু বেলেগ আলু কৰোঁ, সৰিয়হ, মৰাপাট, তাৰপিছতে জিকা ভোল এইবিলাক কৰা হৈছে। বিলাহী কৰিছোঁ আৰু এতিয়া বৰ্তমান মই 12 বিঘা মাটি এটা হাল বাইছোঁ। সৰিয়হ আৰু মানে যোনটো হাইব্ৰিড সৰিয়হ আৰু ধনিয়া কৰিম। আলু অলপ কৰিম, মাঘি আলু নিজে অলপ আৰু ইমান নহয়। নিশ্চয়কৈ ই এক ইতিবাচক খবৰ। চাকৰিৰ আশা বাদ দি পেলাই বৰ্তমানে কৃষিকৰ্মত জড়িত হৈ যথেষ্ট লাভৰ সন্মুখীন হোৱা কলিয়াবৰৰ পৰশমণি বৰুৱা নামৰ এই যুৱকজনে দেখুৱাইছে আদৰ্শৰ বাট।